আজি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কাৰ্যালয়ত এখনি যোগদান কাৰ্যসূচী সমাপন কৰা হয় আৰু এই যোগদান কাৰ্যসূচীত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ইনটেম গাঁও পঞ্চায়তৰ টেকেৰী অঞ্চলৰ পৰা বিশেষকৈ প্ৰায় শতাধিক বিভিন্ন দল সংগঠনৰ অন্যান্য ৰাজনৈতিক দলৰ বিষয়ববীয়া কৰ্মীয়ে আহি আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ নীতি আদৰ্শৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈ পিনে এই দলত আমাৰ কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। বিশেষকৈ আমি এই ক্ষেত্ৰত উদ্যোগ লোৱা ইনটেম মণ্ডল কংগ্ৰেছৰ সভাপতি ডিম্বেশ্বৰ বৰুৱা ডাঙৰীয়া আমাৰ মাজত আছে। আমি বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কথা হ'ল যিটো সময়ত বিজেপি চৰকাৰে বিভিন্ন কথাৰে ৰাইজক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছে বা তেওঁলোকে বিভিন্ন ধৰণে ঢাক ঢোল বজাই অহা দেখিবলৈ পাইছোঁ যে তেওঁলোকে অহৰ্নিশে উন্নয়ন কৰিছে। যদি উন্নয়নে কৰিছিলে তেনেহ'লে আজি টেকেৰী নিচিনা অঞ্চলৰ পৰা এইসকল বৃহৎ সংখ্যক বিভিন্ন দল সংগঠনৰ কৰ্মীয়ে আজি কিয় বিজেপিৰ বিৰোধী ভাৱ লৈ আজি কংগ্ৰেছ দলত যোগদান কৰিবলৈ আহিছে? ই এটা ডাঙৰ প্ৰশ্ন। আমি কি হওক সিদিনা বিভিন্ন মিডিয়াৰ মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে টেকেৰী অঞ্চলত বিশেষকৈ বিভিন্ন ঠাইত হৈছে, টেকেৰী অঞ্চলত বিশেষকৈ বিজেপিৰ যিবিলাক পালি নেতা আছে তেওঁলোকে চৰকাৰী আঁচনি ৰাইজক প্ৰদান কৰাৰ নামত ব্যক্তিগতভাৱে তেওঁলোকে ধন লোৱাৰ কথা আমি বাতৰিৰ যোগে জানিবলৈ পাইছোঁ। গতিকে এই যি দুৰ্নীতিৰ শূন্য সহনশীলৰ কথা বিজেপি চৰকাৰে বা বিজেপি দলৰ নেতাবিলাকে অনবৰত কৈ থাকে, এইবিলাক কোনফালে কোন ধৰণৰ চিন্তা কোন শূন্য সহনশীল কেতিয়াও নহয়। যদি শূন্য সহনশীল হ'লেহেঁতেন তেওঁলোকে এই ধৰণৰ দুৰ্নীতিত লিপ্ত কেতিয়াও নহ'লহেঁতেন। গতিকে দুৰ্নীতিত লিপ্ত হৈছে, বিভিন্ন ধৰণে তেওঁলোক বিভিন্ন ক্ষেত্ৰত দুৰ্নীতিত লিপ্ত হৈছে। তেওঁলোকে আঁচনি ইমপ্লিমেণ্ট কৰাৰ নামত দুৰ্নীতি কৰিছে। তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনি যেনে জল জীৱন মিছন বা অন্যান্য বহু আঁচনি তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে, সেইবিলাকত তেওঁলোকে দুৰ্নীতি লিপ্ত হৈছে আৰু সেইকাৰণে ৰাইজ যথেষ্ট হৈছে। আৰু বিশেষকৈ এই পুঁজিপতি শ্ৰেণীক সুবিধা দি পিনে আমাৰ যিসকল খাটি খোৱা ৰাইজ এইসকলক বিভিন্ন ধৰণে মাধমাৰ দিবলৈ যেনেধৰণে চৰকাৰে চেষ্টা কৰিছে, গতিকে এই মাধমাৰ দি থকাৰ কাৰণে ৰাইজ বিতুষ্ট হৈছে। বিতুষ্ট হৈ পিনে আজি তেওঁলোকে বিজেপি বিৰোধী নীতি গ্ৰহণ কৰি চৰকাৰ বিৰোধী নীতি গ্ৰহণ কৰি আজি অন্য দল সংগঠনত বিশেষকৈ কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ আজি আমাৰ মাজত তেওঁলোক সমবেত হৈ স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছ দলত যোগদান কৰিছে। গতিকে তেওঁলোকক আমি মাৰ্ঘেৰিটা কংগ্ৰেছ পৰিয়ালে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিয়ে দললৈ উষ্ম আদৰণি জনাইছোঁ আৰু তেওঁলোকেও বিভিন্ন ধৰণে বক্তব্য ৰাখিছে আৰু দলটোত ভৱিষ্যত দিনবিলাকত তেওঁলোকে কাম কৰি দলটোক উত্থানৰ কাৰণে প্ৰসাৰৰ কাৰণে তেওঁলোকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি আমাক দিছে।